অসম লোকসেৱা আয়োগৰ ফালৰ পৰা বা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন আমি যোনটো APSC বুলি জানো তাৰ ফালৰ পৰা আমাৰ নতুন জব ৰিলেটেড ইনফৰমেশ্যন ইতিমধ্যে আহিছে 5টা ভেকেঞ্চি উলিয়াইছে ইয়াত কি কেটেগৰীৰ জব আৰু ইয়াত পে স্কেলটো আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে 22,000ৰ পৰা 97,000 গ্ৰেড পে 9,000 কি বিভাগত চাকৰিটো ওলাইছে সেইটো আপোনালোকক দেখুৱাম আৰু কেনেকৈ এপ্লাই কৰিব ওকে তো এই ইনফৰমেশ্যনটো আপোনালোকৰ মেইনলি 24 এপ্ৰিল 2024ত এটি নটিচটো দিয়া হৈছে আমাৰ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা ওকে পোষ্টটো হ'ল ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক্স এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট ওকে নাম্বাৰ অফ পোষ্ট ইয়াত উল্লেখ কৰা হৈছে 5টা ওকে তো আপোনালোকে যিসকলে ভিডিঅ' চাই আছে আপোনালোকৰ কোৱান্টিটিটো কম হ'ব পাৰে পোষ্টৰ কিন্তু আপোনালোকে এপ্লাই কৰক ওকে এনেকুৱা নাভাবিব যে পোষ্ট সংখ্যাটো বহুত কম তো এপ্লাই নকৰোঁ বা ভিডিঅ'টো চাইনো কি হ'ব তো আপোনালোকে একচুৱেলি 5টাৰ ভিতৰত কিজানি পাবও পাৰে আপোনালোকে ভিডিঅ'টো চাওক আৰু এপ্লাই কৰক ওকে তো ইয়াত মেইনলি পোষ্টৰ ভিতৰত 5টাৰ ভিতৰত টোটেল দিয়া আছে অপেন কেটেগৰী বা আনৰিজাৰ্ভৰ কাৰণে 2টা OBCৰ কাৰণে এটা ঠিক আছে ৰিজাৰ্ভ ফৰ TT এণ্ড আদিবাসী ওকে টি ট্ৰাইব এণ্ড আদিবাসীৰ কাৰণে 0 এইবোৰ 0 দিয়া আছে ৰিজাৰ্ভ ফৰ SCৰ কাৰণে এটা ওকে STP যোনটো আমাৰ চিৰিয়েল টাইপ প্লেনৰ কাৰণে এটা বাকী গ্ৰেণ্ড টোটেল 5টা ওকে এইটো হ'ল আমাৰ কাষ্ট ৱাইজ বা কাষ্ট কেটেগৰী ৱাইজ যোনটো আমাৰ দেখুৱাইছে ওকে এতিয়া কথা হৈছে আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে দ্য কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'বই লাগিব ওকে এইটো এটা কথা প্ৰথম বাকী আমাৰ এজ ডমেচিয়েল প্ৰুফ অফ দ্য কেণ্ডিডেট সি মাষ্ট আপলোড এ কপি অফ দ্য ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট মানে PRCত থাকিব লাগিব অসমৰ ওকে এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি জানিব বিচাৰি ইয়াত লিখা আছে যে ডিগ্ৰী ইন ছায়েন্স কমাৰ্চ যিসকলে ডিগ্ৰী পাছ কৰিছে ওকে ডিগ্ৰী ইন ছায়েন্স কমাৰ্চ অৰ আৰ্টছ ঠিক আছে উইথ ষ্টেটিষ্টিক যোনটো আমাৰ ষ্টেটিষ্টিকত যিসকলে আৰ্টছৰ যিসকল ষ্টুডেণ্ট তেওঁলোকে বা কমাৰ্চৰ ছায়েন্সৰ ওকে ষ্টেটিষ্টিক মেথমেটিক্স অৰ ইকনমিক্স যিসকলে কমাৰ্চত তেওঁলোকে ষ্টেটিষ্টিকত কৰিছে মেথছত যদি আপোনালোকে ডিগ্ৰী কৰিছে বা ইকনমিক্সত যদি ডিগ্ৰী কৰিছে তেওঁলোকে এপ্লিকেবল হ'ব এইটো পোষ্টত এজ ওৱান অফ দ্য ছাবজেক্ট অফ ষ্টাডি ইন ডিগ্ৰী কোৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ওকে দ্য মিনিমাম 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ তো আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 6 মান্থ আজিকালি বহুত চবৰে আচলতে 6 মান্থত থাকেই যদি আপোনালোকৰ 6 মান্থত নাই সেইটো লাগিবই ঠিক আছে 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন এটা চাৰ্টিফিকেট লাগিব এতিয়া এজ লিমিটৰ কথা যদি ইয়াত আহি পৰিছে যে দ্য কেণ্ডিডেট শুড বি লেছ দেন 21 years of age and not more than 38 years of age as on 1 জানুৱাৰী 2024ৰ ভিতৰত দ্য আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল যিসকলে ST বা SC কেটেগৰী ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে OBC MOBC ষ্টুডেণ্টসকলৰ কাৰণে 3 বছৰ আৰু পাৰ্চনেল ডিচেবিলিটি যিসকলে তেওঁলোকৰ 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে ওকে এতিয়া দ্য এজ লিমিট অফ চাৰ্টিফিকেট দ্য এজ লিমিট অফ দ্য কেণ্ডিডেট উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ ক্লাছ 10ৰ এডমিট কাৰ্ড হ'ব পাৰে ওকে বা ক্লাছ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বা 12ৰ এডমিট কাৰ্ড হ'ব পাৰে এক্সামিনেশ্যনৰ বা আপোনালোকৰ যদি ডেট অফ বাৰ্থ চাৰ্টিফিকেট থাকে তেনেহ'লেতো ভাল কথা পাছ চাৰ্টিফিকেট হ'লেও হ'ব মাৰ্কশ্বিটো হ'লেও হ'ব এইকেইটা এক্সামৰ ক্লাছ 10 ক্লাছ 12 এক্সামৰ মাৰ্কশ্বিট চাৰ্টিফিকেট বা এডমিট কাৰ্ড হ'লেও হ'ব যদি আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাথাকে ওকে যিসকলে PWD তেওঁলোকেতো লাগিবই PWD কেটেগৰী যদি পোষ্ট থাকে বেচিকেলি PWD কেটেগৰীৰ এই পোষ্টটো প্ৰযোজ্য নহয়
বাকী দ্য স্মল ফেমিলি নৰ্মছ কেইটামান আছে এতিয়া কেনেকৈ এপ্লাই কৰিব লাগিব ক'ত এপ্লাই কৰিব লাগিব সেইটো মেইন কথা টপিকটো মেইনলি ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 29 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া হোৱা নাই 29 এপ্ৰিলৰ পৰা 29 মে'লৈকে অ'কে 29 মে'লৈকে এপ্লিকেশ্যন চলি থাকিব 29 মে'ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ক'ত এপ্লাই কৰিব আপোনালোকে যোনটো আমাৰ অসমৰ APSC যোনটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অফিচিয়েল ৱেবছাইট যোনটো আমাৰ www.apscrecruitment.in ঠিক আছে APSC ৰিক্ৰুইটমেণ্ট অ'কে APSC ৰিক্ৰুইটমেণ্ট.in আপোনালোকে নিশ্চয়কৈ ইয়াত দেখিব পাৰিছে APSC ৰিক্ৰুইটমেণ্ট.in এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰক ভিজিট কৰাৰ পিছত যোনটো কেৰিয়াৰ অপশ্যন অ'কে কেৰিয়াৰ অপশ্যনত গৈ এইটো পষ্ট এডভাৰটাইজ নাম্বাৰ ইমান যোনটো আমাৰ লিখা আছে এডভাৰটাইজ নাম্বাৰ 09/2024 অ'কে আৰু পোষ্টটো আপোনালোকে নিশ্চয়কৈ চাই লওক ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক্স এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট এইটো পোষ্টত আপোনালোকে কেই তাৰিখে এপ্লাই কৰিব লাগিব 29 এপ্ৰিলৰ পৰা 29 মে'ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু বাকী ইয়াত কি লিখা আছে যে অকণমান যদি ৱেইট কৰে মই গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক একেবাৰে দি দিম কেনেকৈ এপ্লাই কৰিব লাগিব সেইটো আপোনালোকক জনাম তাৰ লগতে যি দিয়া আছে যে লাষ্ট ডেট অফ পে'মেণ্ট যিহেতু পে'মেণ্ট কৰিব লাগিব কেইটকা পে'মেণ্ট কৰিব লাগিব গোটেইখিনি ইনফৰ্মেশ্যন জনাইছোঁ 31 তাৰিখৰ ভিতৰত পে'মেণ্টটো দিবই লাগিব অ'কে পে'মেণ্ট লাষ্ট ডেট অফ পে'মেণ্ট এপ্লিকেশ্যন ফিজ 31 মে' তাৰপিছত ইয়াত পে'মেণ্টৰ কথা আহি পৰিছে ইয়াত পে'মেণ্ট যিহেতু এক্সামৰ ফিজ দিব লাগিব জেনেৰেলসকলৰ কাৰণে টোটেল 297 টেক্স মিলি কেনে যোনটো আমাৰ GST 18% লয় 297 অ'কে 250 টকা এনে হয় GST মিলি কেনে আমাৰ 297 হয় প্ৰায় 298 ST SC OBC MOBCৰ কাৰণে 150 টকা 197 হয় BPLৰ কাৰণে নীল পইচা দিব নালাগে যদি BPL কাৰ্ড বা BPL চাৰ্টিফিকেট আছে আপোনালোকৰ ফেমিলিৰ তেনেহ'লে এপ্লিকেশ্যন ফিজ নালাগিব PWD চাৰ্টিফিকেট যদি আছে তেনেহ'লে নীল আপোনালোকৰ এপ্লিকেশ্যনৰ কাৰণে ফিজ নালাগিব যদিও ইয়াত উল্লেখ কৰিছে GSTৰ পইচাটো দিবই লাগিব যদিও ফিজ নালাগিব GSTৰ টকাটো দিব লাগিব GST কিমান হয় 47 হয় যেহেতু ইয়াতে প্ৰচেছিং ফিজ আছে যেহেতু আমাৰ অনলাইন এপ্লিকেশ্যন কৰা হয় সেই এপ্লিকেশ্যনৰ যোনটো ছফ্টৱেৰ ইউজ কৰাৰ কাৰণে 40 ৰুপিজ লোৱা হয় আৰু 7 টকা আমাৰ 18% GST এইটো কাৰণে আমাৰ 47 ৰুপিজ বা 48 ৰুপিজ হয় এতিয়া তলত কি লিখা আছে যে এপ্লাই কেনে কৰিব সেইটো আপোনালোকক নিশ্চয়কৈ কৈছে APSC recruitment.in যাব তাত গৈ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে নকৰিলেও হ'ব লগইন কৰিলেও হ'ল যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৱেবছাইটটো তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰিব লাগিব তাৰপিছত লগইন কৰিব তাৰপিছত যেনেকৈ লিখা আছে আপোনালোকক কৈছোঁ গোটেইখিনি আপোনালোকে এপ্লাই তেনেকৈ কৰিব অ'কে ধৰি লওক এপ্লাই অপশ্যনত ক্লিক কৰিব যদি পোষ্টটো যোনটো পোষ্টত এডভাৰটাইজমেণ্ট ওলাইছে অ'কে তাত আপোনালোকৰ কিছুমান কাম কৰিব লাগিব ফৰ্ম ফিল আপৰ কাৰণে যিবোৰ আপোনালোকে সাধাৰণতে নিজে কৰিব পাৰিব তাৰপিছত পে'মেণ্ট কৰিব অ'কে পে'মেণ্ট কৰাৰ পিছত ছাবমিট কৰি দিব অ'কে ছাবমিট কৰাৰ পিছত আপোনালোকৰ যি এপ্লিকেশ্যন নাম্বাৰ বা এপ্লিকেশ্যন ৰিচিপ্টটো ডাউনলোড কৰি ৰাখিব কাৰণ এডমিট কাৰ্ড যেতিয়া ডাউনলোড কৰিবলগীয়া হ'ব তেনেহ'লে সেই এপ্লিকেশ্যন নাম্বাৰটোৰ প্ৰয়োজন হ'ব অ'কে তো এইটোৱে আছিলে ইনফৰ্মেশ্যন জব ৰিলেটেড এনেকুৱা ধৰণৰ যদি জব ৰিলেটেড ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক টেকনিকেল গাঁৱলীয়া ইউটিউব চেনেল বা যদি আপোনালোকে ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিয়ক তো আপোনালোকে ফেচবুক পেজ বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক কৰিলেহে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পোনপটীয়াকৈ পাই থাকিব নিয়মিতভাৱে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব এণ্ড শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গলৈ আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই